অৱস্থা নাই অলপ কাহ হৈ আছে কাহটো বাৰু আগৰ পৰাই হৈ আছিলে এই শ্বুটিঙত আপোনাৰ গোটেই ৰাতি নিয়ৰত থাকা তাৰপিছত কাহ হ'ল কাহটো আজি আপোনাৰ 20 দিনমান হ'ল ট্ৰিটমেণ্ট কৰি আছোঁ এতিয়া অলপ কমিছে কিন্তু ডিঙিটো সুৰসুৰাই থাকে কাহ কণ্টিনিউৱাছলি আহি থাকে বাকীটো আপোনালোকে গম পায়ে নতুন বছৰত নতুন মোৰ খবৰ নেটৱৰ্কটো বিৰাট ডিষ্টাৰ্ব দি আছে আৰু মোৰ কাহটো হৈ আছে আগৰ পৰাই আপোনাক ক'লোৱে যিহেতু আৰু মোৰতো গম পায় 1 তাৰিখে যিটো এক্সিডেণ্ট হ'ল ঘপককৈ আচলতে ৰাইজৰ আশীৰ্বাদ থাকিলে মা দেউতাৰ আশীৰ্বাদ থাকিলে ভগৱানৰ যেতিয়া আশীৰ্বাদ থাকে আয়ুষত চাউল থাকে তেতিয়া একোৱেই বেয়া হ'ব নোৱাৰে মোৰ মানে অশান্তি লাগি আছিলে সেই 1 তাৰিখটোৰ দিনটোৰ পৰা বিভিন্ন মাধ্যমেৰে সকলোৱে খবৰ লৈ আছে সকলোৱে খবৰ ল'বলৈ চাইছে বহুতো হস্পিটেলত মানুহ গোট খালে মোৰ ওচৰলৈ আচলতে লগ কৰিবলৈ আহিছিল কিন্তু মোৰ লগ ধৰিবলৈ নিদিলে যিহেতু মই আইচিইউত নহয় ছেমি আইচিইউ নহয় আইচিইউত আছিলোঁ অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখিছিলে তালৈ মানে বহুত মইতো পূৰা চেঞ্চতে আছোঁ কথা পাতিব পৰা অৱস্থাতে আছোঁ কিন্তু বাকী পেচেণ্ট আছে তাত এই পেচেণ্টসকলৰ দিগদাৰ হয় বুলি আৰু ময়ো ক'লোঁ পেচেণ্টসকলৰ অসুবিধা হ'ব বুলি সেইকাৰণে তালৈ মানুহ অহাটো অলপ বন্ধ কৰি দিলে অকল মোৰ ভাইটিকে দিলে গতিকে মই ভাইটিৰ পৰা হওক বা বেলেগৰ পৰা বা হস্পিটেল কৰ্তৃপক্ষই যেতিয়া কৈছে তোমাক চাবলৈ ইমান মানুহ আহিছে ইমান খবৰ ল'বলৈ সঁচাকৈ আৱেগিক হৈ পৰিছিলোঁ সেইটো সময়ত আৰু দুখ লাগিছিল সকলো মানুহ আহি পেলাই উভতি গৈছে আৰু মোক আচলতে মোবাইলটো চোৱাৰ মানাই আছিলে মই তেতিয়া প্ৰথম দিনাখনৰ পৰাই কথা পাতিব পৰা হৈ আছিলোঁ যদিও ডক্টৰে মোবাইল ল'বলৈ দিয়া নাছিলে আজিতো 1 তাৰিখ আজি 8 তাৰিখ ন আজি 8 তাৰিখ 8 দিন হ'ল এসপ্তাহৰ পিছত মই মোবাইলটো লৈছোঁ গতিকে ময়ো কেতিয়াও মানে আপোনালোকক লাইভ এটা আহি সকলোকে ধন্যবাদ দিওঁ কেনেকৈ মোৰ অশান্তি এটা লাগি আছিল আৰু আপোনালোকে ইমান মৰম চেনেহ আশীৰ্বাদ দিলে মোক বিভিন্ন জেগাৰ পৰা বিভিন্ন জেগাত মই খবৰ পাইছোঁ বিভিন্ন জেগাত চাকি জ্বলাইছে আপোনালোকৰ মোৰ কাৰণে আচলতে মোৰ ভাগ্য এনেকুৱা এটা কেতিয়াবা মানে কিছুমান দুখতো সুখ থাকে বুলি কয় আৰু যেতিয়া মই গম পাইছোঁ মোৰ বেমাৰ আৰু বিভিন্ন জেগাত চাকি জ্বলাইছে বিভিন্ন মানুহে আশীৰ্বাদ দিছে তেতিয়া মানে দুখো লাগে আৰু তাৰ আনন্দ মুহূৰ্তটো বেলেগ আপোনালোকক বুজাব নোৱাৰি আৰু মই আজি ভাবিলোঁ যিহেতু মোক 7 দিন কেতিয়া যে লাগিছে যিহেতু মই এটা লাইভ আহি পেলাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিম তেতিয়াহে যেন মোক কিবা এটা মই ধাৰ খুজিব পাৰিম মোৰ এনেকুৱা লাগি আছিল গতিকে আজি মই লাইভটো আহিলোঁ আৰু লাইভটো বেছি দীঘলীয়া নকৰোঁ আৰু বেছি কথা পাতিবলৈ মানা কৰিছোঁ আৰু গোটেই চিটুৱেশ্যনটো অলপ পেনিক হৈ গ'ল মানে গোটেই কথাটো হৈ গ'ল নিউজতো হওক আৰু সংবাদ মাধ্যমত মানে এনেকৈ ঘপককৈ আচলতে নিউজটো এনেকৈ দি দিলে যে মই শ্বুটিং কৰি আছিলোঁ শ্বুটিঙত ঢলি পৰিলোঁ ঢলি পৰাৰ লগে লগে মাথা ঘূৰাই তাৰ পৰা মোক আহি পেলাই মোৰ হাৰ্ট এটেক হ'ল হাৰ্ট এটেক হোৱাৰ লগে লগে মোৰ অপেন হাৰ্ট চাৰ্জাৰী হ'ল তাৰপিছত এনেকৈ কথাটো ওলাই গ'ল আৰু মই আচৰিত বিশ্বাস কৰক মই ঘৰতে আছিলোঁ 31 ডিচেম্বৰত মোৰ মানে এই বুকুৰ বিষ উশাহ ল'বলৈ প্ৰব্লেম মোৰ একোৱেই হোৱা নাই একো চিম্পটম নাই খালি মোৰ এই বাহুটোৰ ওপৰত এনেকৈ কামোৰে মানে চিৰিং মানে মই ভাবিছোঁ কি হৈছে সেইটো কাৰণে মই হেল্থ চিটিত মোৰ চিনাকি আছে দাদাহঁত আৰু হেল্থ চিটিত মই ফোন কৰিলোঁ দাদাহঁতক ছাৰহঁতক যে মোৰ এনে বাহুটো অলপ হেৰি হৈ আছে মানে কামুৰি আছে অলপ চিং টানি আছে আৰু মই আহিলোঁ লগে লগে হেল্থ চিটিত অহাৰ পাছত তেখেতসকলে মোক আহিলে মোক ECG কৰালে তাৰপিছত ঘপককৈ মই গম পালোঁ যে কিবা হাৰ্ট ৰিলেটেড কিছুমান মানে এনেকৈ ক'লে মই ভালকৈ বুজি পোৱা নাই কথা পাতি আছে ভাইটিহঁতৰ মুখত গম পাইছোঁ অলপ ভয় খাইছোঁ ভাইটিহঁতে দাদা আছিলে অংকুৰ দা আছিলে তাৰপিছত মই বোলো কথাটো আচলতে এইবিলাক ক্ষেত্ৰত মোৰ অলপ সাহসটো বেছি কাৰণ মাৰ লগত মই বেছি ঘূৰি ফুৰোঁ কি হৈছিল তেনেকৈ কওঁতে যিহেতু মই নুই কৰা নাই বেমাৰটো হৈছে কিন্তু সেই যে মানে ধৰক শ্বুটিঙত ঢলি পৰাৰ পিছত মানে মোৰ চেঞ্চ নাই তেনেকৈ মোৰ শ্বুটিঙৰ পৰা লৈ আহিল তেনেকৈ কোনো কথা নাই মই নিজে নগাঁৱৰ পৰা আহিছোঁ নগাঁৱৰ পৰা আহি গুৱাহাটীত মই ট্ৰিটমেণ্ট কৰাইছোঁ তাৰপিছত যেতিয়া হেৰি হৈছে এনজিঅ'গ্ৰাফি এটা মোক কৰাইছে কোনো অপেন হাৰ্ট চাৰ্জাৰী কৰা নাই এইটো মানে অলপ আচলতে ৰৌটোকে ঢৌটো বুলি আমাৰ অসমীয়াত কথা আছে তিলটোকে তাল হয় ৰৌটোকে ঢৌটো হয় তাৰপিছত
তাৰপিছত দুদিন মোক 48 ঘণ্টাৰ কাৰণে মানে মই বাচোঁ নে নাবাচোঁ ঠিক নাই। গতিকে এটা ক্ৰিটিকেল কণ্ডিশ্যনত আছে 48 ঘণ্টাৰ কাৰণে। আৰু মই যোনে কৈছে বা কেনেকৈ ওলাইছে মই সেইটোলৈ সোমাই নাযাওঁ। মানে মই খালি এটা কথাই কওঁ যে সেই 48 ঘণ্টাত মানে যিসকল লোকে সঁচাকৈ মোক ভাল পায় বা মোৰ ঘৰৰ মানুহখিনি, মোৰ পৰিয়ালৰ মানুহখিনি হওক, মোৰ শুভাকাংক্ষীখিনি হওক, তেখেতসকলে কি এটা অৱস্থা হ'ব। আৰু মই এতিয়া কাকো দোষ দিয়া নাই, সংবাদ মাধ্যমকো মই দোষ দিয়া নাই, আৰু তেখেতসকলে প্ৰচাৰ কৰিবই যিহেতু এনেকুৱা এটা ছিটুৱেশ্যন। গতিকে সেই 48 ঘণ্টাত যিসকলে কষ্টটো পালে, মানে 48 ঘণ্টা হয়ো আমি বিভিন্ন ধৰণৰ খবৰ পাই আছোঁ, বিভিন্ন ধৰণৰ বেমাৰৰ খবৰ পাই আছোঁ, বিভিন্ন ধৰণৰ বেয়া বাতৰি পাই আছোঁ। সেই সময়ত যেতিয়া ঘপককৈ খবৰ এটা কথা নাই বতৰা নাই আপোনালোকৰ কাণত পৰিব আৰু এনেকৈ যে হৃদৰোগত আক্ৰান্ত হৈ মোহনীতে বৰ্তমান ICUত ভৰ্তি হৈ আছে, তেতিয়া মানে সেই চিটুৱেশ্যনতো মানে বেলেগৰ কি হ'ব, মোৰ শুভাকাংক্ষীসকলে, মোৰ ঘৰৰ মানুহসকলৰ অৱস্থা কি হ'ব মই বুজি পাওঁ। গতিকে একো হোৱা নাই আপোনালোকৰ। সেইকাৰণে মই ভাবিছোঁ যে সকলো এতিয়া চিন্তাত আছে। কিছুমান মানুহে ধৰক খবৰ ল'বলৈ আহিল, এতিয়া মই মোবাইলটো ইউজ কৰিব পৰা নাই, ৰিচিভ কৰিব পৰা নাই, তেতিয়া ভাবে কি মই সকলোকে নেটৱৰ্কটো বিৰাট ডিষ্টাৰ্ব দিছে। সকলোকে সাঙুৰি মই সেইকাৰণে ফেচবুক লাইভ এটা কৰিছোঁ যে মই বৰ্তমান ঠিকে আছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে, আৰু আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি যাব, আৰু ৰাইজৰ আশীৰ্বাদ মৰম থাকিলে কেতিয়াও একো হ'ব নোৱাৰে।